নমস্কাৰ, বিজনেছ লাইন এডমি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো এইজনী গাহৰিৰ পোৱালি হ'ব বুলি আশা কৰা নাছিলোঁ, যিহেতু হিটত আমি দেখাইছিলোঁ 6 মাহ আগতে। তো হিটটো হয়তো ৰখা নাছিল, পিছত আৰু আমাৰ বৰ এটা ৰখা আছিল, সৰু আছিল কাৰণে আমাৰ বৰটো দেখুওৱা নাছিলোঁ, মানে বেলেগত লৈ গৈছিলোঁ। আৰু হিটটো ৰখা নাই। আৰু তো 2 মাহ পিছত হিটত আহিছিল। এইজনী হিটত আহিলে গম পোৱা নাযায়, একেবাৰে গম পোৱা নাযায়, অলপমানহে মানে গম পোৱা যায়। তো বৰ্তমান 1 2 3 4 5 6 7টা পোৱালি দিছে ৰাতি। মানে ভালকৈ বৰ দেখাব পাৰিলে পোৱালি বেছিকৈ হ'ল হয়। মানে আমাৰ যিটো বৰ ৰখা আছিল, মাজে মাজে ৰছী ছিঙি এৰি গৈছিল, হয়তো তাতে কামটো হৈ গৈছে, সেইকাৰণে পোৱালি কমকৈ হৈছে। ভালকৈ দেখুওৱা নাই আৰু বান্ধি থৈছোঁ। আৰু এইজনী হিটত আহিলেও গম পোৱা নাযায়। তো ভাবিছিলোঁ, যিহেতু বৰ্তমান যেনেকুৱা পৰিস্থিতি হৈ আছে, বেমাৰৰ ছিজন চলি আছে, আৰু ভাবিছোঁ ইয়াতো হয়তো পেটৰ ভিতৰতে পোৱালিকেইটা মৰি আছে। আমাৰ গাঁৱতো এজনৰ হৈছিল তেনেকুৱা চিষ্টেমত, মানে পোৱালিখিনি মানে হোৱা নাছিল। মোটামুটি 5 মাহ পিছতে সেইখিনি পোৱালিখিনি বাহিৰত ওলাই দিছে। গোটেইকেইটা মানে মৰা পোৱালি মৰি গৈছিল, ডেথ হৈ গৈছিল। পিছত আৰু হিটত আহিছে, দেখাইছে, তেতিয়া মানে ভাল পোৱালি হৈছে। মই তেনেকুৱাই ভাবিছিলোঁ যে ইয়াৰো বেয়া হ'ব পোৱালিখিনি, যিহেতু 6 মাহ হৈ গৈছে বয়স, পোৱালি দিয়া নাই। কিন্তু হয়তো আৰু 2 মাহ পিছত আৰু মানে এইটো হিটটো লৈছে ভালকৈ। মানে ভাল বৰটো নাছিল কাৰণে পোৱালি কমকৈ হৈছে। আৰু আমাৰ ৰখাৰ জেগা নাই, সেইকাৰণে চাৰিওফালে নেট দিছোঁ। মানে কি হৈছে, 5টা ৰুম আছে, 5টা ৰুমতে 6জনী মাহৰীৰ পোৱালি বুকিং হৈ আছে, ৰখা আছে। তাতে 50টামান পোৱালি আছে, বহুতকেইটা পোৱালি আছে, সেইকাৰণে ৰখাৰ জেগা নাই। তো পোৱালি যিহেতু বেমাৰৰ ছিজন চলি আছে, বেপাৰী আহিব দিয়া নাই আমি, আৰু গোটেইখিনি পোৱালি ষ্টক কৰি থৈ দিছোঁ। আৰু এইজনী ৰখাৰ জেগা নাই, যিহেতু বৰ্তমান বৰষুণৰ বতৰ নহয়, সেইকাৰণে চাৰিওফালে নেট দি ইয়াতে ৰাখি দিছোঁ। লাইট এটা দি দিছোঁ 100 ৱাটৰ, যদি অলপ মানে ঠাণ্ডাও লাগে লাইটৰ তলত থাকিব পাৰিব পোৱালিখিনি। ইয়াৰ পোৱালি মানে 15টা 16টা 17টা এনেকুৱা পোৱালি হয়, পোৱালি বহুত দিয়ে। কিন্তু গম পোৱা নাছিলোঁ হিটত আহিছিল, এই সৰু বৰ দেখুৱাৰ কাৰণে মানে পোৱালি এই 7টা পোৱালি হৈছে। কিন্তু আমি দেখুওৱা নাছিলোঁ, হয়তো অট'মেটিক ৰছী ছিঙি আহি গৈছিল, কিন্তু গম পোৱা নাছিলোঁ। সেইখিনি কমপ্লিট বেয়া হ'ব বুলি আশা কৰি আছিলোঁ। আৰু আমাৰ লগত পোৱালি আছে বহুত, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। 4টা কোৱালিটিৰ পোৱালি আছে, আৰু ডেলিভাৰী দিয়া নহয়, আমাৰ ঘৰৰ পৰাহে ল'ব লাগিব। ঘৰটো হৈছে কামৰূপ জিলা বক' মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। আমি ডেলিভাৰী নিদিওঁ, আমাৰ ঘৰৰ পৰাহে ল'ব লাগিব। যদি কাৰোবাক লাগে, মোবাইল নম্বৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।